আজিৰ এই ভিডিঅ'টোত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। এই ভিডিঅ'টোত আমি টোটেল 20টা কুৱেশ্যন আলোচনা কৰিম। চ' 20টাৰ ভিতৰত আপোনালোকে কেইটা কুৱেশ্যন পাৰিলে সেইটো কমেণ্টত জনাব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বুৰ্জ খলিফা। যে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটো হ'ল বুৰ্জ খলিফা। এতিয়া আহিছোঁ আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। 2 নম্বৰ কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰৰ কোনখন উপনদী আটাইতকৈ ডাঙৰ? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, সোৱণশিৰি। যে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী হ'ল সোৱণশিৰি। এতিয়া আহিছোঁ আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। 3 নম্বৰ কুৱেশ্যনটোত সুধিছে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, হাতী। যে কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক আছিল হাতী। এতিয়া আহিছোঁ আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। 4 নম্বৰ কুৱেশ্যনটোত সুধিছে কাক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হিপ'ক্ৰেটছ। যে চিকিৎসা বিজ্ঞানৰ জনক বুলি হিপ'ক্ৰেটছক কোৱা হয়। এতিয়া আহিছোঁ আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। 5 নম্বৰ কুৱেশ্যনটোত সুধিছে স্বৰাজ পাৰ্টি কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, 1923 চনত। যে 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল। চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে 1923 চনৰ জানুৱাৰীত স্বৰাজ পাৰ্টি গঠন কৰিছিল। এতিয়া আহিছোঁ আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। 6 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মোৰাৰজী দেশাই। যে ভাৰতৰ প্ৰথম অকংগ্ৰেছী প্ৰধানমন্ত্ৰী আছিল মোৰাৰজা দেশাই। এতিয়া আহিছোঁ আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। 7 নম্বৰ কুৱেশ্যনটোত সুধিছে কোনজন আহোম ৰজাৰ আটাইতকৈ দীঘলীয়া ৰাজত্বকাল আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চুকাম্ফা। যে চুকাম্ফা ৰাজত্বকাল আটাইতকৈ দীঘলীয়া আছিল আৰু চুকাম্ফাক খুৰা ৰজা নামেৰেও জনা যায়। এতিয়া আহিছোঁ আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। 8 নম্বৰ কুৱেশ্যনটোত সুধিছে ইডুক্কি জলবিদ্যুৎ প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, কেৰেলা। ইডুক্কি জলবিদ্যুৎ প্ৰকল্প কেৰেলা ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 9 নম্বৰ কুৱেশ্যনটো লৈ। 9 নম্বৰ কুৱেশ্যনটোত সুধিছে বিশ্ব যক্ষ্মা দিৱস কেতিয়া উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 24 মাৰ্চ। যে 24 মাৰ্চৰ দিনা বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। 10 নম্বৰ কুৱেশ্যনটোত সুধিছে শিলভদ্ৰ কাৰ ছদ্মনাম? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ৰেৱতীমোহন দত্ত চৌধুৰী। যে ৰেৱতীমোহন দত্ত চৌধুৰীৰ ছদ্মনাম হ'ল শিলভদ্ৰ। এতিয়া আহিছোঁ আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। 11 নম্বৰ কুৱেশ্যনটোত সুধিছে সত্যনাথ বৰাৰ ছদ্মনাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, এজন অসমীয়া। যে সত্যনাথ বৰাৰ ছদ্মনাম হ'ল এজন অসমীয়া। এতিয়া আহিছোঁ আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। 12 নম্বৰ কুৱেশ্যনটোত সুধিছে মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ছাত্ৰপতি শিৱাজী। যে মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল ছাত্ৰপতি শিৱাজী। এতিয়া আহিছোঁ আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। 13 নম্বৰ কুৱেশ্যনটোত সুধিছে সতী প্ৰথা কোন গভৰ্ণৰ জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, উইলিয়াম বেণ্টিং। যে সতীদাহ প্ৰথা উইলিয়াম বেণ্টিং জেনেৰেলশ্বিপৰ অধীনত বাতিল কৰা হৈছিল। এতিয়া আহিছোঁ আজি 14 নম্বৰ কুৱেশ্যনটো লৈ। 14 নম্বৰ কুৱেশ্যনটোত সুধিছে সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 24 জানুৱাৰী 1950। যে 1950 চনৰ 24 জানুৱাৰী তাৰিখে সংবিধান সভাই ৰাষ্ট্ৰীয় সংগীত গ্ৰহণ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰিছিল। এতিয়া আহিছোঁ আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। 15 নম্বৰ কুৱেশ্যনটোত সুধিছে নাইচি জনজাতি কোনখন ৰাজ্যত পোৱা গৈছে? অপশ্যনসমূহৰ ভিতৰত
কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি অৰুণাচল প্ৰদেশ, যে নাইচি জনজাতিটো অৰুণাচল প্ৰদেশত পোৱা যায়। এতিয়া আহিছোঁ আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। 16 নম্বৰ কুৱেশ্যনটোত সুধিছে ব্লেক ফৰেষ্ট পৰ্বতমালা ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি জাৰ্মানী, যে ব্লেক ফৰেষ্ট পৰ্বতমালা জাৰ্মানীত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। 17 নম্বৰ কুৱেশ্যনটোত সুধিছে নাছিক চহৰ কোন নদীৰ পাৰত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি কৃষ্ণা, যে নাছিক চহৰখন কৃষ্ণা নদীৰ পাৰত অৱস্থিত। এতিয়া আহিছোঁ আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত অসমৰ কোন ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ, যে তেওঁ ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল। এতিয়া আহিছোঁ আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ৰাছিয়াৰ সংসদৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি ডুমা, যে ৰাছিয়াৰ সংসদৰ নাম হ'ল ডুমা। এতিয়া আহিছোঁ আজিৰ শেষৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1921 চনত, যে 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। 1921 চনত ছবিলাল উপাধ্যায়ৰ পৌৰাহিত্যত আছাম এছ'চিয়েশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰ কৰা হৈছিল। আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। আপোনালোকে 20টাৰ ভিতৰত কেইটা পাৰিলে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।